এটা সপোন ৰোপণ আৰু লাহে লাহে সেই সপোনে পোখা মেলা মনৰ একাগ্ৰতা দৃঢ়তা থাকিলে কঠিন পৰিস্থিতিকো পৰাজিত কৰিব পাৰি তেনে এজন শিৱসাগৰৰ উদীয়মান ক্ৰিকেটাৰ হৈছে সাদেক হুছেইন IPLৰ নিলামত তালিকাত শিৱসাগৰ ঘিলাগুৰিৰ উদীয়মান ক্ৰিকেটাৰ সাদেক হুছেইনৰ নাম সন্নিৱিষ্ট নিলামৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে আনোৱাৰ হুছেইন আৰু সালেহা বেগমৰ সন্তান সাদেক হুছেইনে 16 ডিচেম্বৰলৈ আশাৰে বাট চাইছে এতিয়া ক্ৰিকেটাৰ সাদেক হুছেইনে IPLত ইতিমধ্যে আবু নাছিম আহমেদে ক্ৰীড়া দক্ষতা দেখুৱাৰ পাছতে ৰিয়ান পৰাগেও অসমৰ বাবে কঢ়িয়াই আনিছে গৌৰৱ এতিয়া সকলোৱে বাট চাইছে আন এজন অসমীয়াৰ সন্তান সাদেক হুছেইনলৈ সাদেক হুছেইনে টেনিছ বলৰ ক্ৰিকেটৰ পৰা ডিউচ বললৈ যাত্ৰা সাদেক হুছেইনৰ সৈয়দ মুস্তাফ আলী ট্ৰফি ভাল প্ৰদৰ্শন কৰাৰ পাছতে সাদেকলৈ আহিল IPLৰ নিলামত তেওঁৰ নাম সন্নিৱিষ্ট হোৱাৰ খবৰটো এতিয়া অপেক্ষা আন এজন অসম সন্তানক ক্ৰিকেটৰ খেলপথাৰত চাবলৈ হয় IPL অকশ্যনত নিলামত মোৰ নাম অহাৰ কাৰণে মই বহুত সুখী হৈছোঁ চবৰে আশীৰ্বাদৰ কাৰণে মই ইমানখিনি সফল হৈছোঁ ৰাইজৰ আৰু মোৰ হয়তে মই ডিউচ খেলা ইমান দিন হোৱা নাছিল মই টেনিছ খেলিয়েতো আগবাঢ়িলোঁ বহুতখিনি মই ৰিচেণ্ট সৈয়দ মুস্তাক আলী খেলিব গ'লোঁ তাত আপোনাৰ ভাল পাৰফৰ্ম হ'ল মোৰ বহুত কাৰ এগেইনষ্টে খেলিছিলা তাত মই মুম্বাই এগেইনষ্টত খেলিছিলোঁ আৰু কেৰেলা এগেইনষ্টত মুম্বাই এগেইনষ্টত কেনেকুৱা পাৰফৰ্মেঞ্চ হৈছিলে মুম্বাই এগেইনষ্টত ভালে পাৰফৰ্মেঞ্চ হৈছিলে মোৰ মেইনলি কি খেলা বলিং কৰা নে বেটিং কৰা মই মেইনলি বলিং কৰোঁ বলিং কৰা এতিয়া কি পাইছিলা মুম্বাই এগেইনষ্টত মই এটা পাইছিলোঁ কেৰেলা এগেইনষ্টত চাৰিটা আৰু এতিয়া কি আশা কৰিছা এতিয়া আশা কি মোক কোনোবা দলে ক্ৰয় কৰে আৰু সেইটো 16 তাৰিখে পাছতহে গম পাম আৰু ফলাফলটো কি হ'ব 16 তাৰিখে কথা এটা হ'ল এই নামটো যিটো মানে অন্তৰ্ভুক্ত হ'বলৈ নামৰ তালিকাৰ নামটো সোমাই সেইটো কি ধৰণে এপ্লাই কৰিবলগীয়া হয় সেইটো মোক অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ পৰা কৰি দিছে সিহঁতিয়ে তো মই খেলি আছিলোঁ ইমানখিনি মই টাইম পোৱা নাছিলোঁ তো আছাম ক্ৰিকেটে মোক কৰি দিছে তাৰপৰা এই খবৰ লাভ কৰি কেনেকুৱা লাগিছে বহুত ভাল পাইছোঁ মোৰ এটা সপোন আছিলে IPL খেলা এতিয়া কি হয় বা পূৰণ হোৱা দিশত শিৱসাগৰৰ পৰা সাহিল হাজৰিকা ৰিপৰ্ট ভইচ 365